মৰিগাঁৱত গোবিন্দ ভৱন গীতাসত্ৰৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। মৰিগাঁৱত মহাপুৰুষ কৃষ্ণানন্দদেৱৰ প্ৰতিষ্ঠিত গোবিন্দ ভৱন গীতাসত্ৰৰ প্ৰচেষ্টাত অনুষ্ঠিত গোবিন্দ ভৱন গীতাসত্ৰৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দুদিন। তিনিদিনীয়াকৈ অনুষ্ঠিত মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা অধিৱেশনৰ আজি অন্তিমটো দিনৰ লগত সংগতি ৰাখি মুকলি সভাৰ লগতে এক শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত মুকলি সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থকাৰ লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা আয়ুক্ত, মৰিগাঁও আৰক্ষী অধীক্ষকৰ লগতে বহুকেইজন গণ্যমান্য ভকত বৈষ্ণৱসকল উপস্থিত থাকে। পুনৰ জলজীৱন আঁচনি আৰম্ভ কৰিব ৰাজ্য চৰকাৰে, এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন এই মৰিগাঁৱত আৰু আজি আহি এই গীতাসত্ৰৰ বাৰ্ষিক অধিৱেশনত ভকতবৃন্দক লগ পালোঁ। অসম তথা উত্তৰ-বংগৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলক লগ পাই অত্যন্ত আনন্দ অনুভৱ কৰিলোঁ। মহাপুৰুষ কৃষ্ণানন্দ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। এগৰাকী মহাপুৰুষে যি ধৰণে গোবিন্দ ভৱন গীতাসত্ৰৰ মাজেৰে সাধাৰণ ৰাইজক, বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত কৃষ্ণ ধৰ্ম বা এখন নাম ধৰ্মৰ প্ৰচাৰ কৰাৰ চেষ্টা কৰিছিল আৰু যি ধৰণে মানুহক মানসিক আনন্দ দিয়াৰ চেষ্টা কৰিছিল, সি সঁচাকৈ প্ৰশংসনীয়। আৰু সেই সময়ত সমাজ ব্যৱস্থাত পিছ পৰি থকা বিশেষকৈ জনজাতীয় অঞ্চলসমূহত তেখেতে গৈ সত্ৰ প্ৰতিষ্ঠা কৰা আৰু সাধাৰণ মানুহৰ লগত কাম কৰাৰ যি প্ৰয়াস কৰিছিল, সি সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ আছিল। আৰু আজিৰ এই পবিত্ৰ দিনত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আশা ৰাখিছোঁ যে তেখেতৰ দিশ দৰ্শনেৰে আমিও যাতে ভৱিষ্যতৰ দিনত কাম কৰিব পাৰোঁ। আইনৰ যিসকল দোষী, ইউটিউবাৰে হওক, অন্যান্য ব্যৱস্থাতে থাকে, আইনে এটা ব্যৱস্থা ল'ব। আৰু এইটো ঠিক আপোনালোকে দেখিছে যে ছ'চিয়েল মিডিয়াৰ ব্যৱস্থাটোৱে বিশেষকৈ এই ধৰণৰ কিছুমান ব্যৱস্থাত যথেষ্ট সামাজিকভাৱে ক্ষতি হোৱা কাম আমি দেখিবলৈ পাইছোঁ। আৰু সমাজখন ঠিক কৰিব লাগিলেতো এনেকুৱা ক্ষেত্ৰত কিছু চৰকাৰখন কঠোৰ হ'ব লাগিব। অসমত এনেকুৱা হ'ব নেকি? অসমৰ কিছুমান সমাজ যোনে নষ্ট কৰিব খোজে তাৰ বিৰুদ্ধে কাম কৰাটো চৰকাৰৰ দায়িত্ব, সেইটো কৰিব লাগিব। ইতিমধ্যে আমাৰ এইবাৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰিছে যে অহা 28 চনলৈকে জলজীৱন মিছন আঁচনি পুনৰ চলাই থকা হ'ব। গতিকে 24 চনত যিহেতু আঁচনিখন শেষ হৈছিল, গতিকে এইকেইটা দিন অকণমান স্থবিৰতা যেন আমি দেখিছিলোঁ, কাৰণ আঁচনিখনৰ ম্যাদে আছিল 24 চনলৈকে। গতিকে নতুনকৈ ম্যাদ ভৰাই নিদিয়ালৈকে আঁচনিখন স্থবিৰতা যেন লাগিছিল। গতিকে এই জানুৱাৰী মাহৰ পৰা অলপ স্থবিৰ লাগি আছিল, কিন্তু ইতিমধ্যেই কেন্দ্ৰীয় বাজেটত 28 চনলৈ চলাব বুলি যেতিয়া ঘোষণা কৰিলোঁ, আগৰ দৰে আকৌ তীব্ৰ গতিত চলি থাকিব। এতিয়া আৰু স্থবিৰতা নাই, চব টকা পইচা পাই থাকিব, চিন্তা কৰিব লগা নাই এতিয়া। কাৰণ কথাটো আছিল 2024 চনৰ ভিতৰত ভাৰতবৰ্ষত জলজীৱন আঁচনিখন যেতিয়া আহিছিল, 24 চনে ডিচেম্বৰ মাহটো শেষ আছিল। গতিকে 24 চনৰ ডিচেম্বৰ মাহৰ পৰা যেতিয়ালৈকে চৰকাৰে নতুনকৈ তাক ঘোষণা নকৰে, তেতিয়ালৈকে স্থবিৰ হোৱা যেন লাগিছিল। এতিয়া চৰকাৰে বাজেটত ঘোষণা কৰি দিলে যে অহা বছৰৰ পৰা আৰু 2028 চনলৈ জলজীৱন মিছন আঁচনিখন চলিব। গতিকে ইয়াত আৰু চিন্তা কৰিব লগা নাই, ই আগৰ দৰে। আমাৰ অসমত যিটো বিৰোধী আমাক যদি ভাল পাই আমাৰ লগতে আছে। এতিয়া আমাৰ বিপক্ষে থকা লোকখিনি 5 ভাগ হৈ থাকক, 2 ভাগ হৈ থাকক, 1 ভাগ হৈ থাকক, সেইটোৰ লগত আমাৰ কি কথা আছে? কংগ্ৰেছৰ লগত থাকক, ৰাইজৰ দলৰ লগত থাকক, UDFৰ লগত থাকক, আমাৰ কি? আজিৰ পৰা 12 দিন বন্ধ হ'ব গুৱাহাটীত। 12 দিন নহয়, মাজে মাজে সময়ে বন্ধ হ'ব। কাৰণ আমি যি আগৰ পাইপলাইনটো আছিল, সেই পাইপলাইনত আমি এটা ৰবটিক ছাৰ্ভে কৰি থকাৰ কাৰণে আমি পানীৰ
নাছিলে বহুত আগত কংগ্ৰেছ চৰকাৰৰ দিনতে হোৱা পাইছে সেই কি বনাই থৈ গ'ল আমাৰ ওচৰত তথ্য নাই এতিয়া আমি সেইকাৰণে মাজে মাজে ক'ৰবাত পাইপ ফুটি গণ্ডগোল হৈ থাকে সেই বস্তুখিনি ভালকৈ চাবৰ কাৰণে যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ অঘটন নঘটে তাৰ কাৰণে আমি পাইপৰ ভিতৰে ৰবটিক ছাৰ্ভে কৰিব বিচাৰিছোঁ আৰু ৰবটিক ছাৰ্ভে কৰা সময়ত পানী যোগানটো বন্ধ থাকিব গতিকে ৰবটিক ছাৰ্ভেটো হৈ গ'লে আমি ভৱিষ্যতৰ দিনত আৰু কোনো দুৰ্ঘটনা নোহোৱাকৈ আমি ৰাখিব পাৰিম বুলি আমাৰ বিশ্বাস আৰু সেইটো IIT গুৱাহাটীয়ে আমাক এটা এডভাইচ দিছিলে আৰু IIT গুৱাহাটীৰ এডভাইচ ছাৰ এতিয়াও বহু গাঁও আছে এতিয়াও জলজীৱন মিছনৰ এতিয়া 2028লৈকে যেতিয়া জলজীৱন চলিব চিন্তা কৰিব নালাগে এতিয়া হৈ যাব মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।